ইমান জ্যেষ্ঠ পলিটিচিয়ান কিন্তু জ্যেষ্ঠ পলিটিচিয়ান হৈ পেলাই তেখেতে নিয়ম কানুন কিমানখিনি তেখেতে গম পাইছে বা কিমানখিনি জানে মই এইটো সন্দেহ। কিন্তু আজি তেখেতে ধুবুৰীৰ এজন সাংসদ হৈছে কিন্তু তেখেত এজন বিদেশী মানুহ, ক'ব গ'লে বিদেশী। তেখেতে বেলেগ ঠাইৰ পৰা আহি পেলাই ইয়াতে তেখেতে লোকসভাত তেখেতে নিৰ্বাচন খেলিছে, নিৰ্বাচন খেলি পেলাই তেখেতে জয়ী হৈছে। কিন্তু এতিয়া মানুহবোৰ অনুভৱ কৰিব পাৰিছে যে আমি তেখেতক জয়ী কৰি কি ভুল কাম কৰিলোঁ। কথা এতিয়া নকওঁ, মই দায়িত্ব লোৱাৰ পিছত বাকীবোৰ কথা মইতো তাকেই ক'লোঁ। তেখেতে ইমান এজন জ্ঞানী মানুহ হৈ পেলাই আজি তেখেতে হেলমেট নপিন্ধাকৈ তেখেতে স্কুটি চলাইছে। তেখেতে ৰাইজক আৰু কি বুজনি দিব, ৰাইজৰ হৈ পেলাই কি কাম কৰিব, সেইটোৱে মানে বুজা গ'ল যে তেখেতৰ কিমানখিনি নলেজ আৰু তেখেতে ধুবুৰীৰ কাৰণে কিমানখিনি ডেভেলপ কৰিব সেইটোৱে বুজা গ'ল। আৰু ৰাইজেও ইতিমধ্যে গম পাইছে আগন্তুক দিনত কি ফলাফল হ'ব সেইটো ৰাইজে কিন্তু ইতিমধ্যে তেখেতে দি সিদ্ধান্ত লৈছে। আমি শুনিছোঁ, মই দায়িত্ব লোৱাৰ পিছত গোটেইবোৰ চালি জাৰি চোৱাৰ পিছত আপোনালোকে এইবোৰ ষ্টেটমেণ্ট দিব। 2026 যিটো নিৰ্বাচন হ'ব Second guard.